নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ টাইৱানত পুনৰ ভয়ংকৰ ভূমিকম্প 7.4 প্ৰবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে দেশখন আৰু মুহূৰ্তৰ ভিতৰতে ভূমিকম্প হেক কৰি নিলে সকলো কেমেৰাত বন্দী হৈছে এই ভয়ংকৰ দৃশ্য আৰু ভূমিকম্পৰ পিছতে দেশখনত জাৰি কৰা হৈছে সুনামিৰ সতৰ্কবাণী 7.4 প্ৰবল্যৰ ভূমিকম্পই জোকাৰি গল এখন দেশ মুহূৰ্তৰ ভিতৰতে ভূমিকম্পই হেক কৰি নিলে সকলো তাজপাতৰ দৰে খহি পৰিল বৃহৎ বৃহৎ অট্টালিকা আৰু কেমেৰাত বন্দী হৈছে এই ভয়ংকৰ দৃশ্য 7.4 প্ৰবল্যৰ ভূমিকম্পই জোকাৰিলে টাইৱান আৰু তাৰ পিছতে জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতি ভূমিকম্পৰ পিছতেই দেশখনত জাৰি কৰা হৈছে সুনামিৰ সতৰ্কবাণী আৰু টাইৱানৰ ৰাজধানী চহৰ টাইপেত এই ভূমিকম্পৰ প্ৰভাৱ পৰিছে অধিক পৰৱৰ্তী খবৰ আপোনাক লোনৰ দৰকাৰ হৈছে নেকি যদি হৈছে তেন্তে আপোনালৈ ভাল খবৰ কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ ফ্লিপকাৰ্টে আপোনাক দিব 5 লাখ টকাৰ লোন মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত আপোনাক ফ্লিপকাৰ্টে দিব নথিপত্ৰবিহীনভাৱে 5 লাখ টকাৰ লোন এতিয়াৰ পৰা আপুনি সহজতে লাভ কৰিব ঋণ 5 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব অতি সহজতে আৰু এই ঋণ লাভৰ বাবে আপুনি জমা দিব নালাগে কোনো নথিপত্ৰ অনলাইনৰ জৰিয়তে সহজে ঘৰতে বহি আপুনি পাব ঋণ ভাৰতীয় ই-কমাৰ্চ কোম্পানীৰ ফালৰ পৰা লোৱা হৈছে এই ব্যৱস্থা ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টে আপোনাক দিব 5 লাখ টকা পৰ্যন্ত ঋণ 30 ছেকেণ্ডৰ ভিতৰত ফ্লিপকাৰ্টে আপোনাক দিব নথিপত্ৰবিহীনভাৱে এই ঋণ নাম পঞ্জীয়নভুক্ত 45 কোটিতকৈ অধিক ব্যৱহাৰকাৰীৰ বাবে এই বিশেষ সুবিধা আগবঢ়াইছে ফ্লিপকাৰ্টে এক্সিছ বেংকৰ সহযোগত প্ৰদান কৰিব 5 লাখ টকা পৰ্যন্ত ঋণ 6 মাহৰ পৰা 34 মাহৰ ভিতৰত আপুনি পৰিশোধ কৰিব লাগিব এই ঋণ আৰু গ্ৰাহকক প্ৰয়োজনৰ সময়ত সহায়ৰ বাবে ঋণ প্ৰদানৰ লক্ষ্য ফ্লিপকাৰ্টৰ গ্ৰাহকৰ বিকশিত চাহিদা পূৰণৰ বাবে এই পদক্ষেপ হাতত লৈছে ফ্লিপকাৰ্টে পৰৱৰ্তী খবৰ সাৱধান প্ৰচণ্ড গৰমে দহিব ৰাজ্য এপ্ৰিলৰ আৰম্ভণিৰ পৰাই প্ৰচণ্ড গৰমে দহিব অসমক আৰু ভংগ হ'ব পাৰে বিগত বৰ্ষৰ সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ সাৱধান ৰাজ্যবাসী উৎকট গৰমে দহিব ৰাজ্যত গৰমে ল'ব ভয়ংকৰ ৰূপ এপ্ৰিলৰ আৰম্ভণিৰ পৰাই প্ৰচণ্ড গৰমে দহিব অসমক আৰু ভংগ হ'ব পাৰে বিগত বৰ্ষৰ সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ 40 ডিগ্ৰীতকৈ অধিক হ'ব পাৰে এইবাৰ সৰ্বোচ্চ তাপমাত্ৰা এপ্ৰিল জুনলৈ প্ৰচণ্ড গৰমে দহিব অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত সঘনাই হোৱা বৰষুণৰ পিছতে বৃদ্ধি পাব গৰমৰ প্ৰকোপ আৰু অসমৰ লগতে কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ডতো হ'ব প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ উৎকট গৰমে দহিব মধ্যপ্ৰদেশ পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰকো বৰ্ধিত উষ্ণতাই চিন্তিত কৰি তুলিছে দেশবাসীক জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বিপদ মাতিছে বিশ্বৰ মানৱ জাতিলৈ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আপোনাৰ সিবিল বেয়া নেকি যদি আপোনাৰ সিবিল স্ক'ৰ বেয়া তেন্তে আপোনালৈ ভাল খবৰ এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ সিবিল স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত সিবিল স্ক'ৰ বেয়া হোৱা বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ সিবিল স্ক'ৰ ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা সিবিল কোম্পানীক দিয়াৰ পূৰ্বেই এতিয়াৰ পৰা গ্ৰাহকক জনাব লাগিব
ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। আৰু যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্কোৰৰ ৰিপৰ্ট। গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। এই বৃহৎ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। মহিলাসকলক প্ৰতিমাহে দিয়া হ'ব 2500কৈ টকা। এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলেই নলক্ষ্মী আঁচনিৰ অধীনত মহিলাসকলক দিয়া হ'ব মাহিলী 2500কৈ টকা। এই বৃহৎ ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, ই ৰিক্সা চালকসকল সাৱধান। এইবাৰ ই ৰিক্সা চাৰ্জ দি থকাৰ সময়তে দপদপাই জ্বলি উঠিল এখন ই ৰিক্সা। আৰু এই ভয়ংকৰ বিস্ফোৰণত একে পৰিয়ালৰ 7গৰাকী লোকৰ মৃত্যু হৈছে। চাৰ্জ দি থকাৰ সময়তে ই ৰিক্সাত ভয়ংকৰ বিস্ফোৰণ। আৰু এই বিস্ফোৰণত একে পৰিয়ালৰ 7গৰাকী লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত 3গৰাকী মহিলা আৰু 2টি শিশু আছে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰৰ সেনানিবাস এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু এই ই ৰিক্সাৰ বেটাৰী বিস্ফোৰণৰ ফলত দপদপাই জ্বলি উঠিল এখন কাপোৰৰ দোকানো। এই ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ। আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচন খেলিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ। লোকসভা নিৰ্বাচনত বিজেপিয়ে নিদিলে টিকট, যাৰ বাবে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ। আজি নিজ মুখে এই কথা ঘোষণা কৰিছে আনন্দ মিশ্ৰই। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজীৱ ভৱনত কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড উন্মোচন। আৰু এইবাৰ জনতাক 5টা গেৰাণ্টি দিলে কংগ্ৰেছে। কংগ্ৰেছে কি গেৰাণ্টি দিলে চাওঁ আহক। ৰাজীৱ ভৱনত কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড উন্মোচন। AICCৰ পৰ্যবেক্ষক ৰাহুল বলৰ উপস্থিতিত গেৰাণ্টি কাৰ্ড উন্মোচন কৰা হয়। মূলতঃ 5টা গেৰাণ্টি লৈ ৰাইজৰ ওচৰলৈ কংগ্ৰেছ দল। কি এই গেৰাণ্টি চাওঁ আহক। যুৱকৰ প্ৰতি ন্যায়, মহিলাৰ প্ৰতি ন্যায়, কৃষকৰ প্ৰতি ন্যায়, শ্ৰমিকৰ প্ৰতি ন্যায় আৰু অংশীদাৰিত্বৰ ন্যায়। এই 5টা মূল গেৰাণ্টি লৈ ৰাইজৰ কাষ চাপিব কংগ্ৰেছ দল। হাতে সলনি কৰিব ব্যৱস্থাৰ নামেৰে শ্লোগান লৈ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাব এই দলটোৱে। কংগ্ৰেছৰ প্ৰথম গেৰাণ্টি, প্ৰথম বছৰত 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গেৰাণ্টি। দ্বিতীয় গেৰাণ্টি, প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গেৰাণ্টি। তৃতীয় গেৰাণ্টি, ঋণ মাফ স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ গেৰাণ্টি। কংগ্ৰেছৰ চতুৰ্থ গেৰাণ্টি, অতি কমেও শ্ৰমিকলৈ 400 টকাৰ মজুৰি, মনৰেগাৰ মাননিসহ এই গেৰাণ্টি। আৰু পঞ্চম গেৰাণ্টি হৈছে সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকপিয়লৰ গেৰাণ্টি। এইসমূহ গেৰাণ্টি দিছে কংগ্ৰেছ দলে।